হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? এই ফুলটো দেখিছেনে? এই মই ডাঙৰ কৰি দেখাই দিওঁ ওচৰৰ পৰা জুম কৰি। এই দেখিছেনে? গছৰ ওপৰত হয়, ডাঙৰ ডাঙৰ গছ হয়, গছডাল বহুত ডাঙৰ গছ। কি ফুল কয় বাৰু আপোনালোকে? ফুলটোৰ নামটো আমি কথন্দা বুলি কওঁ। কথন্দা ফুল একদম ওপৰত হয়। ফুলটো ভাল লাগে, ঢেৰ ফুলে। ফুলটো আৰু বহু দিনলৈ থাকে, মানে মৰহি নাযায় লগে লগে। পাহবোৰ একদম টান টান, মোটা মোটা পাহবিলাক টান নহয়, মোটা মোটা। আপোনালোকে কি নাম কয় বাৰু ফুলটো? হ'লে বহুত ভাল লাগে। এইটো মানে কি আমাৰ ইয়াত এনেকুৱা ৰঙৰো আছে, হালধীয়া বগা আৰু ৰঙা বগাও পোৱা যায়। ৰঙা বগাটো মোৰ তাতে ৰুইছোঁহে, হোৱা নাই এতিয়ালৈ, সৰুৱে আছে। কিন্তু গছডাল বহুত, এইয়া দেখিছে কিমান ডাঙৰ গছডাল, একেবাৰে এইয়া দেখিছে, মই কাটি দিছিলোঁ আৰু ডাল ওলাইছে। এয়া বহুত ডাঙৰ গছডাল, এনেকুৱা ডাঙৰ হয় গছডাল। কিন্তু ফুল ঢেৰ ফুলে, আচৰিত ফুলে। এতিয়া মানে বৰষুণ পাইছে যে ফুলি আহিছে আৰু বেলেগ ফালেও ফুলিছে। মই এতিয়া সেইটো দেখাবৰ অলপ সুবিধাজনক হোৱা নাই। এইটো দূৰত চাওক, এতিয়াও ফুলিছে। এইয়া হয়, বহুত দূৰত দূৰত ফুলে। পাৰিবৰ কাৰণে বৰ অসুবিধা, মানে তলত পৰিয়ে যায় পাৰিলে ফুলপাহ। এতিয়া গোটেই যিমান ডাল দেখিছে গোটেইকেইটাত ফুলিব এতিয়া, আৰু ঢেৰ ফুলে, এটাৰ পিছত এটা ফুলি থাকে, সেইজোপাতে ফুলি থাকে। এনেকুৱা। কেনেকুৱা লাগিছে ফুলজোপা? ভাল লাগিছেনে? লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।